গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো আন এটি নতুন ভিডিঅ'লে আৰু আজি ভিডিঅ'টো কি জানানে কালি মোক কৈছিলে কি দুজনমান পণ্ডিতনীয়ে কৈছে মোৰ ঘৰৰ কিতাপৰ কালেকশ্যন লাগে আৰু মই নজনা নুশুনাকে কিছুমান বোলে ভিডিঅ' বনাও হা তেওঁলোকে তেনেকৈ কৈছিলে আৰু মই আজি কিতাপৰ কালেকশ্যন লৈ আহিছো আৰু আনিছো অন্ধভক্তসকললৈ এনেকুৱাকে আনিছো আৰু সিহঁতৰ যদি এটো আছে তেন্তে হলে চুন পানী খাই মৰি যাব আহকচোন তেনেহলে যাও ভিডিঅ'টোৰ মাজলৈ অনুষ্ঠানটো যে জীয়াই আছে হিয়া প্ৰমাণ কৰিবলৈ 6 কোটি টকা খৰচ কৰা হ'ল আসৰ 5 কোটি টকীয়া শিৱসাগৰ অধিৱেশন শেষ হোৱাৰ পিছতে পাঠশালাত অনুষ্ঠিত হ'ল সাহিত্য সভাৰ 6 কোটি টকীয়া অধিৱেশন কিন্তু মেলামুখী প্ৰৱণতাৰে লক্ষাধিক লোক সমাবেত হোৱাৰ বাদে এই আয়োজন অসমীয়াৰ কি উন্নতি কৰিছে আৰম্ভণিৰে পৰা কেনা লাগি থকা অধিৱেশনত অসমীয়া ভাষাৰে সঠিক চৰ্চা হোৱা নাই বজালিত অনুষ্ঠিত হোৱা বাবে অধিৱেশনত জিলাখনৰ শ্বহীদসকলৰ মূৰ্তি প্ৰদৰ্শন কৰা হৈছিল সেই মূৰ্তিটি স্বাভিমান শব্দটো আয়োজকে শুদ্ধকৈ লিখিব নাজানিলে আনহাতে অগণিত লোকৰ সমাগমৰ ফলত পণ্ডিতৰ চহৰ পাঠশালাত জেপলুৰুকাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে দূৰণিৰ অতিথিৰ পকেট কাটি লৈ গৈছে মোবাইল পকেট মাৰৰ ভয়তে ভিৰৰ মাজত সোমাবলৈ বিচৰা নাই বহু অতিথিয়ে তেওঁলোক দূৰতেই বিতৰ হৈছে বিশেষকৈ পাঠশালাৰ দৰে স্থানত পকেট মাৰ সন্ত্ৰাস হৈ পৰিছে মই মৰি গলেও সাহিত্য সভাৰ এই বঁটা ল'ব নোৱাৰো লোৱাৰ কোনো প্ৰশ্নই নাহে সেই বঁটাটো গ্ৰহণ কৰাৰটো প্ৰশ্নই নুঠে আৰু এটো মই শিশু সাহিত্যিকৰ কৃতিত্বটো ল'ব নোৱাৰো মই শিশুৰ কাৰণে একোই কৰা নাই এতিয়ালৈকে কিতাপখন পঢ়িলে নিশ্চয় তাৰ মানে তেওঁলোকে সেই বঁটাটো মোক নিদিলেহেঁতেন নপঠোৱা কিতাপ এখন নপঢ়াকে বঁটাটো দিলে অথচ যিসকলে কিতাপ পঠাইছিলে তেওঁলোকৰ কিতাপবোৰ কলৈ গ'ল তেওঁলোকে নাচালে নেকি নে ক'ৰবাত পঢ়ি থাকিলে সুলেখিকা চন্দনা পাঠকৰ 2022 চনত প্ৰকাশিত এখন উপন্যাস পান্থশালা কিতাপখনৰ পৃষ্ঠা লুটিয়াই নোচোৱাকৈও বাহিৰে চালেই দেখা পোৱা যায় যে পান্থশালা এখন উপন্যাস গ্ৰন্থ পৰিচয়ত স্পষ্টকৈ লিখা আছে পান্থশালা কোনোবাখিনিত কাব্যিক কোনোবাখিনিত গাল্পিক কোনোবাখিনিত গীতিময় পাঠকৰ হৃদয় উত্তেজিত কৰিব পৰাকৈ মৰ্মস্পৰ্শী আৰু বাংময় আৰু এটা সংস্কৰণ শেষ হোৱা 2022 চনত প্ৰকাশিত উপন্যাস পান্থশালাৰ পাণ্ডুলিপিক অসম সাহিত্য সভাই নকুল চন্দ্ৰ সভাপণ্ডিত পুৰণি শিশু সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত কৰিলে সাহিত্য সভাৰ এই কাৰ্যত তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰি লেখিকা চন্দনা পাঠকে ফেচবুকত লিখিছে ডাঙৰ কমেডি হৈ গ'ল মোৰ জীৱনত দুখ লাগিছে অসম সাহিত্য সভাৰ স্বৰূপ দেখি হাঁহি উঠা কথাটো হ'ল কি বঁটাটো দিয়া হৈছে শিশু সাহিত্য পাণ্ডুলিপিৰ বাবে প্ৰথম কথা হৈছে মোৰ পান্থশালা শিশু সাহিত্য অন্তৰ্গত নহয় পান্থশালা এখন জীৱন সম্পৰ্কীয় আৰু দাৰ্শনিক মানে ভাৱগধুৰ তত্ত্বৰে ভৰা উপন্যাস হয় এইটো বহুত ডাঙৰ এটা নাফুটনাস্ৰুত কথা হ'ল দিলেও কি বুলি দিলে পাণ্ডুলিপি বুলি অথচ মোৰ কিতাপখন 22তে প্ৰকাশ হৈছিলে এটা এডিশ্যন হেগো হৈছে আৰু 25ত সেইখন কেনেকৈ পাণ্ডুলিপি হ'ল সেইটো এটা কথা সঁচাই আকৌ এবাৰ স্বৰূপ প্ৰকাশ পালে সাহিত্য সভাৰ লেখিকাৰ বঁটা অস্বীকাৰ আৰু সৰ্বত্ৰ বিতৰ্ক দেখি সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শৰ্মাৰ মতে এয়া ছপাহাৰৰ ভূত বঁটাৰ বাবে বাছনি কৰা তালিকাত ইফাল সিফাল হ'ল নামৰ এসোপা বাৰে ভুচহু কথাৰে বিষয়টো লঘু কৰাৰ চেষ্টা উপেন্দ্ৰজিৎ শৰ্মাৰ হোৱাটছএপ যোগেৰে হোৱাটছএপ নাযায় কম্পিউটাৰ ব্যৱস্থাটো বিকল হ'ল গতিকে আমি প্ৰক্ৰিয়াটো কৰোঁতে পান্থশালা গ্ৰন্থখন এটা বেলেগ বঁটাৰ বাবে নিৰ্বাচিত আছিল গতিকে তাত মানে কপি কিবা হেৰি কৰোঁতে আমাৰ সলনি হ'ল পাণ্ডুলিপিত আছিল আমাৰ এগৰাকী মুন্মী ভট্টাচাৰ্যৰ জাতিংগাৰ মানে চুনচুনিহঁত আৰু পান্থশালাটো আছিল বেলেগত গতিকে এই দুটা ওলট পালট হৈ আমাৰ কিছু সমস্যা হৈছে আৰু বাতৰি পঠোৱাৰ ক্ষেত্ৰতো কিমান অসুবিধা পাইছে আজি 5-6 দিন আপোনালোকক লগ পায়ে আছোঁ আপোনালোকৰ শাওন নাই আমি প্ৰথম দিনাখন আপোনাক 30 তাৰিখে যিটো সুন্দৰ চেহেৰাৰে দেখিছিলোঁ আজি আপোনাৰ যিটো বিবৰ্ণ চেহেৰা আপুনি আইনাত দেখিলে গম পাব আপোনাৰ অৱস্থাটো কি হৈছে গতিকে প্ৰত্যেকেই আজি আমি এই সমস্যাৰ সন্মুখীন হৈছোঁ বঁটা বিতৰ্কৰ পূৰ্বৰে পৰা সাহিত্য সভাৰ বজালি অধিৱেশনক এইবাৰ ব্যতিব্যস্ত কৰি ৰাখিলে ধৰ্ম বিতৰ্কই অন্তিম দিনত আয়োজিত জনগোষ্ঠীয় সংগঠনৰ আলোচনা চক্ৰলৈ সংখ্যালঘু সংগঠনক আমন্ত্ৰণ নকৰাক লৈ বহু সংখ্যালঘু সংগঠনে সমালোচনা কৰিছে সাহিত্য সভাৰ বজালি আয়োজক সমিতিক আৰু আয়োজক সমিতিৰ সভাপতি ৰঞ্জিত দাসৰ মতে বিষয়টোক লৈ অযথা সৃষ্টি হৈছে বিতৰ্কৰ যুক্তি হিচাপে মন্ত্ৰী ৰঞ্জিত দাসে টানি আনিলে APJ আব্দুল কালামৰ নাম সম্ভৱতঃ এই প্ৰথমবাৰৰ বাবে ভাৰতত কোনো লোকে ধৰ্মৰ বিতৰ্কৰ মাজলৈ মিছাইল মেন খ্যাত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি
প্ৰয়াত APJ আব্দুল কালামৰ নাম টানি আনিলে কি ক'লে শুনক ৰঞ্জিত দাসে ধৰ্মীয় দৃষ্টিভংগীক মানে সাহিত্য সভাই চোৱা বুলি দুই এটা সংগঠনৰ মই ছ'চিয়েল মাধ্যমত সামাজিক মাধ্যমত দেখিছোঁ এইটো আমি দুখ পাইছোঁ এইকাৰণে যে ডক্টৰ ইদ্ৰিছ আলী অসম সাহিত্য সভাৰ এগৰাকী পুৰোধা ব্যক্তি সেইগৰাকী ব্যক্তিয়ে আমাৰ মূল যিখন প্ৰতিনিধি শিবিৰৰ উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিছিল কামালুদ্দিন আহমেদ কবি সন্মিলনখনত তেওঁ নিজে সঞ্চালনা কৰিছে ঠিক তেনেকুৱাকৈ APJ আব্দুল কালাম বিজ্ঞান নিশ্চয় দুইটা ভিডিঅ' আপোনালোকে দেখিলে আৰু লগতে চাগে অন্ধভক্তসকলেও এটা চকু মুদি হ'লেও মানে চাই আছে ইফালে সিফালে কৰি পেলাই হয়নে নহয় আৰু এতিয়াৰ পৰা আহি পেলাই মোৰ তাত কি কমেণ্ট বৰষেহি এতিয়া মই কালি কৈছিলোঁ চন্দনা পাঠকৰ কথা আৰু তেওঁলোকে মোক হাঁহ পাৰ একে জংঘলতহে থাকক কিবাহে থাকক এইখন গালিহি এতিয়া কৰচোন দম আছে যদি এতিয়া কৈ দেখা গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু অন্ধভক্তসকল সুন্দৰকৈ আপোনালোকে ভিডিঅ'টো চাব দেই আৰু কি ষ্টেপ লয় দেখা যাব আপোনালোকে